নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা বাজেট অধিৱেশনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী সংবাদমেল প্ৰতি শুকুৰবাৰে অনুষ্ঠিত হ'ব ষ্টেডিং ফাইনেন্স কমিটিৰ বৈঠক 2 কোটিৰ তলৰ আঁচনিতে থাকিব বিভাগীয় মন্ত্ৰীৰ কৰ্তৃত্ব 100 কোটিৰ আঁচনিৰ অনুমোদন দিব বিত্ত মন্ত্ৰীয়ে খিলঞ্জীয়াৰ ধৰ্মীয় ৰক্ষাৰ বাবে গঠন হ'ব বিশেষ বিভাগ বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণ কৰিব এই বিভাগটোৱে আমি পোনপটীয়াকৈ গৈছো এই কেবিনেটৰ মাজলৈ যতীন হাজৰিকা ডাঙৰীয়াৰ কমিটিখন কৰি আছো শিক্ষা বিভাগত এতিয়া ফাইল নাথাকিব সব কম্পিউটাৰত হ'ব ই অফিচ হেবিলাক যতীন হাজৰিকা ডাঙৰীয়াই কোৱা নাছিল কাৰণ 2005 ত এতিয়া এনেকুৱা টেকনলজি ডেভেলপ হোৱা নাছিল কিন্তু এতিয়া লাহে লাহে যেনেকৈ বিত্ত বিভাগত 50% ফাইল নাই সব কম্পিউটাৰত হয় এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে অলমোষ্ট নিজক তৈয়াৰী কৰি লৈছে যে এডুকেশ্যন ডিপাৰ্টমেণ্টত ফাইল নহ'ব সব ই অফিচ তাৰমানে কম্পিউটাৰত হ'ব ইন 5 years টাইম আমি সেক্ৰেটাৰিয়েটত ফাইলটো নোহোৱা কৰি দিম সব ই অফিচত লৈ আহিম খালি মই খুব এম্বিচিয়াছ হোৱা নাই যে অহা বছৰে কৰি দিম উই আৰ টেকিং ষ্টেপ স্লোলি বাট ভেৰি ফাৰ্মলি যিটো কৰিছোঁ এইটোৰ পৰা আৰু বেক ট্ৰেক কৰা নাই তেখেতে মোকো কৈছে আমি কৈছোঁ যে এইটো কেবিনেটত আমি সিদ্ধান্ত লৈ আপোনাক জনাম কিন্তু আপোনাৰ পৰামৰ্শটো আমি বিবেচনা কৰিম কিন্তু মই ভাবোঁ যে ইট উইল টেক আনাডাৰ ইয়াৰ্ছ টাইম কাৰণ এইবাৰ কোভিডৰ সময়ত আমাৰ চিট নাথাকিব কাৰণ এইবাৰতো সব ল'ৰাই মেট্ৰিক পাছ কৰিব গতিকে এইবাৰ অকণমান হয়তো তেখেতৰ পৰামৰ্শটো মনাত অসুবিধা হ'ব কিন্তু পৰামৰ্শটো খুব যুক্তিপূৰ্ণ গতিকে হয়তো অহা বছৰৰ পৰা আমি 2022-23 পৰা তেওঁৰ পৰামৰ্শটো আমি মানিব লাগিব 15 আগষ্টৰ ভিতৰত গোটেই পেণ্ডিং কম্পেনচেশ্যন এপইণ্টমেণ্ট আমি দি দিম কাৰণ 2017 চনৰ 1 এপ্ৰিললৈকেহে কম্পেনচেশ্যনেট এপইণ্টমেণ্ট প্ৰযোজ্য এডুকেশ্যন ডিপাৰ্টমেণ্টক বাদ দি আৰু কোনো ডিপাৰ্টমেণ্টকে পুৰণা 2-এটা কেছ বাদ দি জমা নাই গতিকে সেইখিনি ডাইৰেক্ট মিনিষ্টাৰে দি দিব বুলি মই কৈ দিছোঁ যে SLSC নালাগে আৰু কাৰণ কেইটামান কেছে বাকী আছে 15 আগষ্টৰ ভিতৰত এডুকেশ্যনে এপইণ্টমেণ্টখিনি দি দিব পাৰিলে অসমত আৰু অনুকম্পামূলক নিযুক্তিটো 90% নোহোৱা হৈ যাব 10% একা দুকা কেছ থাকিব এইখিনি আমি চাই দিম কাৰণ 17 চনৰ পিছত কোনোবা মৃত্যু হ'লে পৰিয়ালটোৱে কৰ্মচাৰীজনৰ পূৰ্ণ দৰমহা পাই থাকে কম্পেনচেশ্যনেট এপইণ্টমেণ্টৰ নিয়ম আৰু এতিয়া নাই Delta variant we have from beginning. Delta plus we don't have. But Delta plus we are doing genomic sequences. But as of now we do not have Delta plus. But Honorable PM is taking a meeting on vaccination status of northeastern state on Tuesday at 11 o'clock. He is going to have a VC with the northeastern states. 7খন জিলা উদ্বেগৰ কাৰণ হৈ আছে ডিব্ৰুগড় যোৰহাট গোৱালপাৰা শোণিতপুৰ তেজপুৰ লখিমপুৰ কিছু পৰিমাণে নগাঁও মৰিগাঁও আৰু গোলাঘাট বিশ্বনাথ শোণিতপুৰ মই ক'লোৱে গতিকে এই 7খন জিলাত অলপ উদ্বেগৰ কাৰণ হৈ আছে কিন্তু বাকী জিলাসমূহত আমি অহা বুধবাৰৰ পৰা 4 বজালৈকে আমি সকলো খুলি দিম এই 7খন জিলাত কিছুমান কথা নজৰত আছে এই 7খন জিলাত অলপ ষ্ট্ৰিক্ট হ'ব লাগিব বাকী জিলাসমূহত আমি 4 বজালৈকে 3 বজালৈকে দোকান খুলিব 4টাত কাৰফিউ হ'ব গতিকে এইটো আমি অহা বুধবাৰৰ পৰা বাকী সকলো জিলাত কৰিম কিন্তু য'ত 100ৰ ওপৰত কেছ আছে তাতে নকৰোঁ মেট্ৰোত আছে ঠিক মেট্ৰো ডাঙৰ চিটি কাৰণে মেট্ৰোত আমি ষ্টেটাছটো 250 ৰাখিছোঁ 250ৰ ওপৰত গ'লে চাব লাগিব কিন্তু কামৰূপ যিহেতু ডাঙৰ চিটি ইকনমিটো ইয়াত বহুত ডিপেণ্ড কৰে গতিকে 250 লৈকে আমি ৰাখিছোঁ
আৰু কামৰূপ মেট্ৰ' বুলি যিবিলাক কেছ আমি ৰিপৰ্ট কৰোঁ সব কামৰূপ মেট্ৰ'ৰ কেছ নহয় নলবাৰী বৰপেটাৰ পৰা যি মেডিকেলত আহে মেডিকেলতো চিনাক্ত হয় নাৰ্ছিং হোমতো চিনাক্ত হয় গতিকে মেট্ৰ'ৰ নিজৰ কেছ যোৱাকালিও 170 হৈ আছে অলপ এই 7খন জিলাৰ ওপৰতে ডিপেণ্ড কৰে এই 7খন জিলাত আমি ডিচি সকলক ষ্ট্ৰিক্ট কৰি কাম কৰিব দিছোঁ এই 7খন জিলাৰ পৰাই কেছখিনি আহি আছে বৰাক ভেলীটো এতিয়া কেছ নাই ধুবুৰী গোৱালপাৰা কেছ বহুত কমি গ'ল কিন্তু উজনি অসম আৰু উত্তৰ অসমৰ এই 7খন জিলাৰ পৰিস্থিতি গম্ভীৰ তেনেকুৱা শব্দ প্ৰয়োগ নকৰিলেও আমি মানে এই কেইখন ডিস্ট্ৰিক্ট যে আমাৰ এটা চিন্তাৰ বিষয় হৈ আছে সেইটো ক'ব পাৰে পুলিচ চিআৰপি অলপ ঘূৰিছে যাতে মানুহে নিয়মবোৰ মানে আৰু এটা ডাঙৰ কথা হৈছে কি কেইটামান সৰু সৰু অবজাৰভেশ্যন আমাৰ গাৰ্জেন মিনিষ্টাৰসকল সেইকাৰণে ডিষ্ট্ৰিক্টত জ্বলে কিছুমান ফিডবেক পোৱা যায় বহুতে কৈ আছে যে চুলাই ঘাটিৰ পৰা এই বস্তুটো বাঢ়ি আছে ইট ইজ এ ফেকচুৱেলি সব মন্ত্ৰীয়ে গৈ দেখা পাইছে গধূলি যে চুলাই খাবৰ কাৰণে বহুত ডাঙৰ এটা মদৰ দোকানতো কিনি ল'লে গুচি আহিলে চুলাই ঘাটিত বহি খাই সেইকাৰণে আমি জিলাবিলাকত নিৰ্দেশ দিছোঁ যোৱাকালিৰ পৰা যে সব চুলাই ঘাটি ভাঙি দিব লাগে যিমান জাগাত কেছ বাঢ়িছে কৰবাত নহয় কৰবাত চুলাই মদৰ লগত কানেক্টিভিটি আমাৰ মন্ত্ৰীসকলে দেখি আহিছে এটা এটা সিৰিয়াস মেটাৰ অলপ হক দিয়ক যদি একদম পাতলা পাই যায় কোভিডে ধৰিব গতিকে অকণমান পুলিচে অলপ যে টাইট আছে পজিশ্যনত আছে সেইটো গম পাই থাকিলেহে কোভিড নিয়ন্ত্ৰণ হৈ থাকিব যদি সেইবিলাক আমি ৰিপৰ্টিং কৰোঁ দুমাহত আৰু কোভিড বাঢ়ি আহিব গতিকে কাৰো ওপৰত বেয়া কথা ক'ব নালাগে বেয়া ভাবিব নালাগে কাকো বেয়া কথা ক'ব নালাগে কিন্তু পুলিচে বুজোৱা যিটো নিয়ম সেইটো চলি থাকিব লাগে নহ'লে অসুবিধা হৈ যাব Look, I have already said in various occasions, we want to discuss with Alpha to resolve the issue finally. However, Alpha has categorically said that they cannot discuss anything unless Government of India agreed to discuss the question of sovereignty. But as far as Assam government and Government of India is concerned, we take oath to protect the sovereignty. The minute we discuss sovereignty, that means we are violating our oath. We cannot continue as a minister. So these two are irreconcilable positions. Paresh Barua has also said that on many occasions that I have fought entire life. Now why I should discuss something except sovereignty? We have also said that we cannot discuss anything if sovereignty is an issue. Now, how to resolve that? Some mid-level approach has to be find out. কিবা এটা মাজৰ ৰাস্তা ওলাব লাগিব মধ্যম পন্থা এটা ওলাব লাগিব সেই মধ্যম পন্থাটো ওলাবৰ কাৰণে কিছু ব্যক্তিয়ে চৰকাৰ আৰু আলফা দুইটা সংগঠনৰ লগতে বা ৰাষ্ট্ৰ বা আমাৰ ষ্টেট আৰু আলফা তেওঁলোকৰ লগত অনানুষ্ঠানিক সম্পৰ্ক চলাই আহিছে যেতিয়া কিবা এটা এই ধৰণৰ মধ্যম পন্থা আহে তেতিয়া আলোচনা আৰম্ভ হ'ব কিন্তু আজিৰ মুহূৰ্তলৈকে মধ্যম পন্থাটো আৱিষ্কাৰ হোৱা নাই কিন্তু মই এইটো আশাবাদী যে মধ্যম পন্থাটো নোলালেও আমাৰ মাজৰ মানুহবিলাকে কথা পাতি আছে পৰেশ বৰুৱা ডাঙৰীয়াৰো চিন্তাধাৰা ইতিবাচক চৰকাৰৰ চিন্তাধাৰাও ইতিবাচক নাও অনলি ইছ্যু ইজ হাউ টু ক্ৰিয়েট এ ৰোড মেপ চ' হোপফুলি আমি কেতিয়াবালৈকে ভাল খবৰ পাম চাওক আলফাৰ বিৰুদ্ধে অভিযানটো অসমত এনেও নচলে
তেতিয়া অভিযান চলে যেতিয়া কোনোবা ইয়াতে এক্সট্ৰিমিষ্ট উইথ আৰ্মছ অসমত থাকে যদি আৰ্মছ লোৱা এক্সট্ৰিমিষ্ট থাকে তাৰ বিৰুদ্ধেতো পুলিচেতো বহি থাকিব নোৱাৰে সেইটোতো ভায়লেশ্যন অফ ল গতিকে এই গোটেই কথাটো ডিপেণ্ড কৰে আমি এটা ম্যানমাৰত গৈ অভিযান চলোৱাৰ কথাটো নাই কিন্তু গুৱাহাটীত যদি এতিয়া আৰ্মছ লৈ ল'ৰা এজন ঘূৰি থাকে সেইটোতো এৰেষ্ট কৰিবই লাগিব পুলিচে সেইকাৰণে কোনো অভিযানৰ শব্দটো নাই যে একদম বন্দুক বাৰুদ লৈ আমি জংগলত সোমাই যাম তেনেকুৱা কথা নাই but at the same time you cannot allow a militant to roam around within the state of Assam that is the law and we have to protect the law even peace talk হলেও কোনো আৰ্মছ লৈ ঘূৰিব নোৱাৰে আজি তেওঁলোকে এটা সীমাত সোমাই থাকিব লাগে গতিকে কালি যদি গুৱাহাটীৰ ফাঁচী বজাৰত কোনোবা এজনে আৰ্মছ লৈ ঘূৰি ফুৰে তাহলে এইটোতো পুলিচেতো তাক থানালৈকে আনিবই লাগিব সেইটো অভিযান বুলি নকয় কিন্তু যদি এটা আপুনি কয় যে ম্যানমাৰত অভিযান চলাব নেকি কৰবাত অভিযান চলাব নেকি তেনেকুৱা প্ৰস্তাৱ অসম পুলিচৰ সন্মুখত নাই কিন্তু মেইনটেইনিং ল এণ্ড অৰ্ডাৰ not allowing anything illegal within the soil of the state that is the responsibility of a state government এটুনো কি বিতৰ্ক আছে ভাই নৱকান্ত বৰুৱাৰ কাগজ পঢ়িলে হল বিৰিঞ্চি বৰুৱাৰ কাগজ পঢ়িলে হল বিতৰ্কটো হল যে মাউচেটুং আৰু লেলিনে অসমীয়া ভাষাৰ কাৰণে কি কৰিছিল শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কি কৰিছিল হেতুটো নৱকান্ত বৰুৱাই লিখি গৈছে বিৰিঞ্চি বৰুৱাই লিখি গৈছে পুষ্পলতা দাসে লিখি থৈ গৈছে কাগজৰটো অভাৱ নাই এটা প্ৰশ্নটো হল যে লেনিন আৰু মাউচেটুঙে অসমীয়া ভাষাৰ কাৰণে কি কৰিছে এইটোহে আমি জানিব লাগে কোন মই লেনিন আৰু মাউচেটুঙৰ লগত বিতৰ্ক কৰি ল'ম না বিধানসভাত ইণ্ডিপেণ্ডেণ্টে 2 মিনিটেই পাব এইবিলাক ইয়াত নচলিব দেই ইয়াৰ সিধা কথা কংগ্ৰেছে 1 ঘণ্টা বিজেপিয়ে 2 ঘণ্টা ইণ্ডিপেণ্ডেণ্ট 3 মিনিট তাৰ ভিতৰত যি কয় ক'ব বাজেটতো অংশগ্ৰহণ কৰিব সবতে কৰিব আমিতো ডেমক্ৰেসিক বাধা নিদিও কিন্তু ডেমক্ৰেসি cannot be hijacked ডেমক্ৰেসিটো মানে অটক্ৰেসি হ'ব নোৱাৰে যে ময়ে কম মুখে শুনিব মোৰ বাদে অসমত কোনো নাই হেতু নহব বুজি পালেন আৰে অসমীয়া আৰু হিন্দুটো 5000 বছৰৰ পৰা আগত চলি আছে মই ৰখাব পাৰো নেকি হিন্দু এটা প্ৰবাহমান ধাৰা হিন্দুক আপুনি মই কেনেকৈ ৰখাম 6000 বছৰ আমিতো তেওঁ আপুনি মই কোনোবা এজনটো হিন্দুৰে লৰা নহয় ইভেন ভাৰতত থকা মুছলমান বিলাকতো কোনোবা এটা হিন্দুৰে লৰা 6 পুৰুষ আগত 12 পুৰুষ আগত 20 পুৰুষ আগত খ্ৰীষ্টান এজনতো কোনোবা হিন্দুৰে লৰা গতিকে হিন্দুত্বটো আপুনি কেনেকৈ নোহোৱা কৰিব হিন্দুত্ব নোহোৱা কৰা মানে মাটিৰ লগত সম্পৰ্কটো কাটি দিব লাগিব যে যি মাটিত মই জন্ম হৈছো সেই মাটিত মই নাই হয় না যেতিয়া বুৰঞ্জী লিখিব তেতিয়াতো আপুনি গংগাৰ কথা লিখিবই লাগিব আপুনি কামাখ্যাৰ কথা লিখিবই লাগিব নৱগ্ৰহৰ কথা লিখিবই লাগিব এটো না আপুনি কেনেকৈ নোহোৱা কৰিব বুজিলে সেইকাৰণে এটা কথা আপোনালোকে সকলোৱে বুজি ল'ব লাগিব যে বিজেপি will not allow democracy to be hijacked but BJP will allow and will welcome participatory democracy কিন্তু যদি নিজে ভাবে মোৰ বাদে অসমত কোনো নাই ময়ে কম ময়ে শুনিম আমিতো তালি মাৰিবৰ কাৰণে নাযাও নহয় বিধানসভাত এয়া আসলে সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল আয়োজন কৰিছিল আৰু তাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে বাজেট অধিৱেশনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীয়ে সংবাদমেলৰ আয়োজন কৰে প্ৰতি শুকুৰবাৰে অনুষ্ঠিত হ'ব ষ্টেডিং ফাইনেন্স কমিটি বৈঠক 2 কোটি টকাৰ আঁচনিতে থাকিব বিভাগীয় মন্ত্ৰীৰ কৰ্তৃত্ব সিটি 8 আৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 60. এক ব্ৰেকিং নিউজ দিল্লী আৰক্ষীৰ বৃহৎ সফলতা দিল্লীত 25 কোটি টকাৰ হেৰইন জব্দ কৰা হৈছে 356 কিলোগ্ৰাম হেৰইন জব্দ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই আফগানিস্তানৰ পৰা আনিছিল ড্ৰাগছখিনি আৰু ফৰিদাবাদৰ এটা ঘৰত লুকুৱাই থোৱাৰ পৰিকল্পনা আছিল হাৰিয়ানাৰ 3 জন আৰু দিল্লীৰ এজন লোকক গ্ৰেফতাৰ কৰা হৈছে দিল্লী আৰক্ষীৰ বৃহৎ সফলতা দিল্লীৰ 25 কোটি টকাৰ হেৰইন জব্দ কৰা হৈছে 354 কিলোগ্ৰাম হেৰইন জব্দ কৰিছে দিল্লী আৰক্ষীয়ে আফগানিস্তানৰ পৰা আনিছিল এই ড্ৰাগছখিনি আৰু ফৰিদাবাদৰ এটা ঘৰত লুকুৱাই থোৱাৰ পৰিকল্পনা আছিল এই ড্ৰাগছখিনি হাৰিয়ানাৰ 3 জন আৰু দিল্লীৰ এজন লোকক গ্ৰেফতাৰ কৰিছে দিল্লী আৰক্ষীয়ে জোৰাবাটত নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে প্ৰায় 2 কোটি টকাৰ মূল্যৰ ড্ৰাগছ মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল এই ড্ৰাগছখিনি ঘটনা সন্দৰ্ভত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ধৃত জাভেদ খান সেলিমুদ্দিন আৰু নাজিৰ আহমেদ
ইফালে যোৰাবট্টতো নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে এখন ট্ৰাকৰ পৰা জব্দ কৰিছে প্ৰায় 2 কোটি টকাৰ মূল্যৰ ড্ৰাগছ মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল এই ড্ৰাগছখিনি ঘটনা সন্দৰ্ভত 3 ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জাভেদ খান সেলিমুদ্দিন আৰু নাজিৰ আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সোমবাৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনক লৈ তৎপৰ হৈ পৰিছে বিধানসভা সচিবালয় ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে মাহজোৰা বাজেট অধিৱেশনৰ পূৰ্বে আজি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শাসক বিৰোধীৰ বিধায়কৰ সৈতে কৰ্মশালা অনুষ্ঠিত কৰে কৰ্মশালাত উপস্থিত থাকে প্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝি প্ৰাক্তন বিধায়ক হলিৰাম তেৰাংগকে ধৰি বহু সংখ্যক বিধায়ক আমি আশা কৰিছোঁ এই বাজেটত বিশেষকৈ আমি BTR যিটো চুক্তি কৰাৰ পিছত UPPL ক্ষমতাত আহিছে যেতিয়া আমাৰ মেণ্ডেটটো হ'ল যে BTR একত এইটো সফল হওক অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি মেডিকেল কলেজ অৰ্গেনিক ইউনিভাৰ্চিটি স্পৰ্টছ ইউনিভাৰ্চিটি যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত ডেভেলপ কৰিবৰ কাৰণে যিখিনি কমিটমেণ্ট আছে তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ বাজেটৰ প্ৰয়োজন সেইকাৰণে কাউন্সিলক আমাক পৰ্যাপ্ত পৰিমাণৰ বাজেট লাগে সেইটো আমি আশা কৰিছোঁ দিব চৰকাৰে যে বাজেট উত্থাপন কৰে চৰকাৰে বাজেট উত্থাপন কৰাৰ পাছত কি হয় সেই বাজেটখনৰ ওপৰত আলোচনা কৰিবলৈ মই এতিয়া ৰাইজৰ দলৰ পৰা অকল এজন সদস্য আহিছোঁ তো হিচাপ কৰি উলিয়ালে চৰকাৰে দেখুৱাই যে আচলতে বিধানসভাৰ অধ্যক্ষই কয় যে আচলতে আমাৰ কাৰণে 2.5 মিনিট সময়হে পাওঁ আমি কৈছিলোঁ যে বাজেটখন সম্পৰ্কে আমি থৰো আলোচনা কৰিবলৈ যদি সুযোগেই নাপাওঁ তেতিয়াহ'লে মই বিধায়ক হৈ অহাৰ অৰ্থ কি থাকিব পাৰে তো তেতিয়া অধ্যক্ষই কৈছে যে নহয় মিনিমাম 5 মিনিটকৈ সময় দিয়া হ'ব কিন্তু মোৰ কথাটো আছিলে যে চৰকাৰী পক্ষই যেতিয়া বাজেটখন উত্থাপন কৰে চৰকাৰে চিন্তা কৰি বাজেটখন উত্থাপন কৰে গতিকে চৰকাৰী পক্ষৰ আৰু বেছি ক'ব লগা নাথাকে আমি বাজেটখনৰ দুখবিলাক আঙুলিয়াই দিবৰ কাৰণে আমি বিৰোধী পক্ষৰ বেছি কাম থাকে কিন্তু বিৰোধী পক্ষই কম সময় পায় চৰকাৰী পক্ষই বেছি সময় পায় সেইকাৰণে মই কৈছিলোঁ যে এই প্ৰচিডিঅ'ৰটো বদলাব পাৰে নেকি যাতে আমি বিৰোধী পক্ষই বেছি সময় পাব পাৰোঁ বাজেটখন আমি থৰো ডিছকাছ কৰিব পাৰোঁ আৰু সঁচাকৈ বাজেটখনৰ জৰিয়তে যিহেতু গোটেই দেশখনৰ বা ৰাজ্যখনৰ উন্নয়ন সাধন হয় সেইখনৰ ওপৰত আমি থৰো আলোচনা কৰিবলৈ সুযোগ পাব লাগে কিন্তু সেই প্ৰশ্নবিলাকৰ আজি যিহেতু অকল অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আছিলে সেই প্ৰশ্নবিলাকৰ মীমাংসা ইয়াত নহ'ল এটা বছৰ গোটেই বছৰটো বাজেট কোন দিশত কি কেনেকুৱা কাম কৰি সেই বিষয়ে বাজেটত ফ'কাছ পায় সেইকাৰণে এইবাৰ যিহেতু আমি UPPL হিচাপে চৰকাৰৰ অংশীদাৰ হৈছোঁ আৰু আমি এই বাজেটৰ অংশ ল'ম UPPLৰ পৰা নিৰ্বাচিত সদস্য হিচাপে আৰু বাজেটত আমি অংশ লোৱাৰ জৰিয়তে আমাৰ অঞ্চল আমি কেনেকৈ উন্নয়ন কৰিব পাৰোঁ অকল আমাৰ BTR অঞ্চলৰ কথাই কোৱা নাই কিন্তু সেই অসমত কোনটো দিশ এতিয়াও আৰ্থিকভাৱে সচল হ'ব পৰা নাই কোনটো বিষয় পিছ পৰি আছে গোটেই নিৰ্দিষ্ট ৰাখি আমি এই বাজেটত অংশ ল'ম আৰু চৰকাৰক কোনটো দিশত কেনেকৈ ব্যৱস্থা ল'লে সেই অঞ্চলটো উন্নয়ন হ'ব সেই কথাখিনি আমি চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি অসমত বসবাস কৰা আটাই জাতি জনগোষ্ঠী আটাই অঞ্চল যাতে সকলো দিশতে আগবঢ়া হয় সেই বিষয়টো নিৰ্দিষ্ট ৰাখি আমি এইবাৰ বাজেটৰ অংশ লোৱাৰ এটা সিদ্ধান্ত আমাৰ প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ পৃথ্বীৰাজ মাঝি আৰু হিতেন্দ্ৰনাথ গোস্বামীদেৱ দুয়োগৰাকী আহিছে আৰু এসময়ৰ খুব পপুলাৰ আমাৰ প্ৰতিনিধি হলিৰাম তেৰাং ডাঙৰীয়াও আহিছে বিধায়কসকলক আগন্তুক বাজেট ছেশ্যনত কেনেকৈ প্ৰশ্ন উত্থাপন কৰিব কেনেকৈ ডিচিপ্লিন উইথ তেখেতসকলে বক্তব্য ৰাখিব আৰু কি অসমৰ সমস্যা এইসমূহৰ ওপৰত তেখেতসকলে বক্তব্য ৰাখিব তাৰ ওপৰত এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম কৰা হৈছে আৰু সকলো বিধায়কক এটা এক্টিভনেছ আনিবলৈ কাৰণে প্ৰয়াস কৰা হৈছে আমাৰ স্পীকাৰ মহোদয়ৰ ইনিচিয়েটিভত বিধানসভাত
যিখিনি নিয়ম নীতি আছে আৰু তাত বিধায়কসকলৰ যিখিনি অধিকাৰ আছে আৰু প্ৰক্ৰিয়াবিলাক কেনেকুৱা ধৰণৰ এই গোটেইবিলাক বিষয়ত তো আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন আমাৰ স্পীকাৰ আছিলে পৃথিৱী মাঝি ডাঙৰীয়া, হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আৰু প্ৰাক্তন বিধায়ক আমাৰ হলিৰাম টেৰাং ডাঙৰীয়া আছিলে। তেওঁলোকৰ যিটো অভিজ্ঞতা আৰু যিখিনি আমাৰ মানে নিয়ম নীতি আছে মানে পাৰ্লিয়ামেণ্টাৰী প্ৰচিডিউৰৰ, গতিকে তেখেতসকলে ধুনীয়াকৈ আজি অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত মানে তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো বুজাই দিলে। কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীক লৈ অব্যাহত আছে ৰাজনীতিকেন্দ্ৰিক বিতৰ্ক। বৌদ্ধিক সমাজৰ বিচাৰ বিবেচনা একাষৰীয়া কৰি নিজ দৃষ্টিকোণৰ পৰা শ্যামা প্ৰসাদক ব্যাখ্যা আগবঢ়াইছে শাসক বিৰোধীয়ে। অসমীয়া ভাষা প্ৰতিষ্ঠাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ গুৰুত্বপূৰ্ণ অৱদান আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ পিছতে প্ৰত্যাহ্বান জনাইছিল ৰিপুণ বৰা আৰু অখিল গগৈ। আজি ৰিপুণ বৰা আৰু অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই। মানসিক ৰোগৰ চিকিৎসা কৰি অখিল গগৈক পঢ়া শুনা কৰিবলৈ কটাক্ষ কৰিলে জয়ন্ত মল্লই। শ্যামা প্ৰসাদৰ অৱদান প্ৰতিষ্ঠাৰ বাবেই জয়ন্ত মল্ল বৰুৱাই হাতত বুৰঞ্জী কিতাপ লৈ অহাৰ লগতে ললে বিৰিঞ্চি কুমাৰ বৰুৱা, পুষ্পলতা দাস, গোপীনাথ বৰদলৈৰ নাম। 8 তাৰিখে শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কিছু অদ্ভুত তথ্য নথকাকৈ অদ্ভুত কিছু কথা কৈ শ্যামা প্ৰসাদ মুখাৰ্জী বা গ্ৰুপিঙৰ কথাবিলাকৰ বিকৃত ব্যাখ্যা বা অসমীয়া ভাষাৰ ওপৰত কাৰ কি অৰিহণা আছিল এই কথাবিলাক নস্যাৎ কৰি নিজৰ চিন্তা চৰ্চাৰে কিছু কথা ক'বলৈ চেষ্টা কৰিছে। মই অখিল গগৈ ডাঙৰীয়াক প্ৰথমতে কওঁ যে তেওঁ অলপ পঢ়া শুনা কৰি লওক আৰু ডক্টৰে অলপ মানসিক ডিষ্টাৰ্বত থকা বুলিও কৈছে। এইবিলাকক ভালকৈ চিকিৎসা কৰি ভাল ধৰণে পঢ়া শুনা কৰি কথাবিলাক কোৱা আৰম্ভ কৰক। কাৰণ তেখেতে যিবিলাক কথা মানুহক কয়, কাৰণ এটা সময়ত 1,90,00,000 বিদেশী আহিব বুলি কি, হিন্দু বঙালী আহিব বুলি কৈ গোটেই অসমখনতে টায়াৰ জ্বলাই দিলে। এই কামবিলাক যাতে দুনাই কৰিবলৈ চেষ্টা নকৰে, কাৰণ অসমৰ নতুন প্ৰজন্মই আজিকালি পঢ়া শুনা কৰে, কিছু অধ্যয়ন কৰে, প্ৰকৃত সত্যবিলাক জানে। গতিকে এনেকুৱা সমাজত যাতে এই ধৰণৰ বিভ্ৰান্তিৰ কথাবিলাক নকয়। আৰু মই তেওঁক ধন্যবাদো দিছোঁ যে অন্তত প্ৰকাশন বোৰ্ডৰ কিতাপৰ ওপৰত তেওঁ গুৰুত্ব দিছে। তেওঁ অন্তত মাৰ্কছিম, লেনিনৰ, মাওৰ কিতাপৰ ওপৰত কথা নকয়, প্ৰকাশন বোৰ্ডৰ কিতাপৰ কথা কৈছে, তাৰ কাৰণে ধন্যবাদো দিছোঁ। শৰৎ চন্দ্ৰ বোস এণ্ড শ্যামা প্ৰসাদ মুখাৰ্জী supported Assam and told the delegates that the Assam people should reject the compulsory grouping and even foil the cabinet mission scheme. Political historyখন পঢ়ক, দেৱেশ্বৰ শৰ্মা, পুষ্পলতা দাস, এই ধৰণৰ মানুহ, নীৰজ চন্দ্ৰ বৰুৱা, এইবিলাকে কি ক'ত লিখি থৈ গৈছে সেই কথাবিলাক পঢ়ক, পঢ়ি উঠি অসমৰ কথা কওক। গতিকে শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৰিহণা অস্বীকাৰ সেই সময়ৰ কোনো কংগ্ৰেছ নেতা বা অসমৰ অসমীয়া জাতীয়তাবাদী নেতাসকলে ৰাষ্ট্ৰীয় ধাৰাত থকাৰ পিছতো কংগ্ৰেছৰ এই বিশাল প্ৰতিভাসমূহে কোনে অস্বীকাৰ কৰা নাছিল, সকলে মানি লৈছিল। নিশা কোকৰাঝাৰৰ আলাংগি তিনিআলিত আৰক্ষীৰ গুলী চালনাত 2 গাঞ্জা সৰবৰাহকাৰী আহত হৈছে। উত্তৰ প্ৰদেশৰ হাজিপুৰ অভিমুখী এখন ট্ৰাকৰ পৰা প্ৰায় 85 লাখ টকাৰ মূল্যৰ গাঞ্জাৰ টোপোলা জব্দ কৰে। আহত 2জন ট্ৰাক চালক হৈছে ৰহমত উল্লাহ আৰু ৰমেশ। ৰাজ্যত ইফালে অব্যাহত আছে কৰোনা সংক্ৰমণ। শুকুৰবাৰে 2493 গৰাকী লোক আক্ৰান্ত হৈছে। 24 ঘণ্টাত কামৰূপ মেট্ৰ 247 গৰাকী কোভিড পজিটিভ। একেদৰে গোলাঘাটত 209 জন, যোৰহাটত 186 জন আৰু লখিমপুৰত 183 জন আক্ৰান্ত হৈছে। ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ হৈছে 2.13%। 24 ঘণ্টাত 24 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে আৰু ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 94.75%। অসম উত্তৰ পূবৰ কোভিড পৰিস্থিতিক